নমস্কাৰ মই এপলিনাৰ লৈছো এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশন ব্ৰেকিং আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে কাৰণ নিৰ্বাচন এতিয়া পদুৰি মুখত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান কাৰ্যসূচীৰে 2 মাৰ্চত সমগ্ৰ ৰাজ্যত বিৰোধীৰ ভেটি কপাই তুলিব একেলগে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে গেৰুৱা পতাকা হাতত লব বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীতে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে একেলগে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিৰ এটা ঐতিহাসিক যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব 2 মাৰ্চত লৈছো এই মুহূৰ্তত ষ্টাৰ সিমেন্ট ইলেকশন আপডেট 2 মাৰ্চত নাজিৰাত হ'ব ঐতিহাসিক যোগদান কাৰ্যসূচী সমগ্ৰ ৰাজ্যৰ বিৰোধীৰ ৰাজনৈতিক ভেটি কপাই ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান কাৰ্যসূচী একেলগে হাজাৰ হাজাৰ কৰ্মীয়ে ল'ব গেৰুৱা পতাকা এক ঐতিহাসিক যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচন চমু চপাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক তৎপৰতা সমগ্ৰ ৰাজ্যত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে এতিয়া নাজিৰা সমষ্টিটো বলিছে নিৰ্বাচনী গৰম বতাহ নাজিৰাত নিৰ্বাচনী গৰম বতাহ অব্যাহত আছে ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে শুক্ৰবাৰে নাজিৰাৰ লালিম চাপৰিত বিজেপিৰ বিশাল ৰাজহুৱা সভা আমগুৰিৰ মণ্ডল বিজেপিৰ উদ্যোগত এই শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছিল আৰু তাৰ মাজতে 2 মাৰ্চত বিশাল যোগদান কাৰ্যসূচীৰ বাবে সাজু হৈছে এতিয়া নাজিৰা সমষ্টিৰ জনসাধাৰণ সকলোকে বিজেপিত যোগদান কৰি কংগ্ৰেছৰ ভেটি কপাই তোলা পৰিলক্ষিত হৈছে 2 মাৰ্চত হ'ব সমষ্টিটোৰ সৰ্ববৃহৎ যোগদান কাৰ্যসূচী নাজিৰাত বিজেপিত যোগদান কাৰ্যসূচী অব্যাহত আছে কিন্তু 2 মাৰ্চৰ দিনটোত সৰ্ববৃহৎ যোগদান কাৰ্যসূচী হ'ব নাজিৰাত দেখা যাব এক ঐতিহাসিক ৰাজনৈতিক দৃশ্য প্ৰায় 3000 কংগ্ৰেছ কৰ্মীয়ে একেলগে ল'ব বিজেপিৰ সদস্য পদ নিৰ্বাচনৰ প্ৰাক্ষণতে এতিয়া কংগ্ৰেছ কৰ্মীয়ে একেলগে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে বিজেপিৰ এই মাষ্টাৰ ষ্ট্ৰোকত ধৰাশায়ী হ'ব কংগ্ৰেছৰ ভোট বেংক নাজিৰাত সম্পূৰ্ণৰূপে ভেটি উচন হৈ উঠিব কংগ্ৰেছৰ নাজিৰাৰ ৰাজনীতিত এতিয়া কেৱল মাত্ৰ চলিছে গেৰুৱা দলৰ চৰ্চা কেৱল নাজিৰাই নহয় সমগ্ৰ উজনি অসমত এতিয়া কেৱল মাত্ৰ গেৰুৱা দলে দখল কৰিবলৈ আগবাঢ়িছে প্ৰতিটো মুহূৰ্ততে নিৰ্বাচনী তৎপৰতাত দেখিবলৈ পোৱা গৈছে ব্যাপক এই ৰাজনৈতিক পৰিৱৰ্তন আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ আজিৰ দিনটোত সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে প্ৰতিটো শাসক বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আজিৰ দিনটোত বিজেপিৰ জনসম্পৰ্ক অভিযান আৰু তেনে অৱস্থাত 1 লাখ লোকৰ সৈতে প্ৰতিদিনে ভাৰতীয় জনতা পাৰ্টিয়ে যি জনসম্পৰ্ক জন আশীৰ্বাদ যাত্ৰা কৰিবলৈ সাজু হৈছে তাৰ মাজতে এয়া ডাঙৰ খবৰ পোহৰলৈ আহিছে যে 2 মাৰ্চত নাজিৰা সমষ্টিত হ'ব ঐতিহাসিক যোগদান কাৰ্যসূচী একেলগে 3000 কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিব ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব একেলগে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিবলৈ ওলাই আহিব সকলো নাজিৰা সমষ্টিত 2 মাৰ্চত আমগুৰিকে ধৰি শিৱসাগৰৰ কেইবাটাও প্ৰান্তত বৰ্তমানো যিটো অব্যাহত আছে ভাৰতীয় জনতা পাৰ্টিক যোগদানৰ কাৰ্যসূচী আমগুৰিৰ বিভিন্ন প্ৰান্তত বিশাল যোগদান কাৰ্যসূচীৰ জৰিয়তে ইতিমধ্যে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে এৰিছে কংগ্ৰেছ দল ভাৰতীয় জনতা পাৰ্টিলৈ ওলাই আহিছে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সেই কাণ্ডৰ পিছতে এতিয়া ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ওলাই আহিছে আৰু এইবাৰ নাজিৰাত সৰ্ববৃহৎ যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিৰ কাৰণ 3000 লোকে একেলগে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত একেলগে 3000 কংগ্ৰেছ কৰ্মীক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাব ভাৰতীয় জনতা পাৰ্টিত এই বিশাল কাৰ্যসূচীৰ জৰিয়তে 2 মাৰ্চত ঐতিহাসিক যোগদান কাৰ্যসূচী একেলগে হাজাৰ হাজাৰ কৰ্মীয়ে পিন্ধিব গেৰুৱা বসত হাতত ল'ব গেৰুৱা পতাকা হাজাৰ হাজাৰ লোকৰ বিজেপিত যোগদানৰ এই দৃশ্যই এক প্ৰকাৰ কংগ্ৰেছৰ ভেটি কপাই তুলিছে যি সময়ত শাসকীয় ৰাজনৈতিক দলক উপৰাবলৈ কংগ্ৰেছে ইটোৰ পিছত সিটোৰ ৰণকৌশল প্ৰস্তুত কৰিছে তাৰ পিছতো কিন্তু অতিক্ৰম কৰিব পৰা নাই জয় যাত্ৰা আৰু যাৰ বাবে পুনৰ এক প্ৰকাৰ কংগ্ৰেছৰ ভেটি উচন হোৱাৰ দিশেৰে আগবাঢ়িছে নাজিৰাত এইবাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে গেৰুৱা বসন পিন্ধিবলৈ সাজু হোৱাৰ খবৰৰ লগে লগে 2 মাৰ্চত নাজিৰাত হ'ব ঐতিহাসিক যোগদান কাৰ্যসূচী একেলগে হাজাৰ হাজাৰ কৰ্মীয়ে ল'ব গেৰুৱা পতাকা নিৰ্বাচন চমু চপি অহাৰ লগে
একেলগে তীব্ৰতৰ হৈ পৰিছে এতিয়া ৰাজনৈতিক তৎপৰতা নাজিৰা সমষ্টিত বলিছে নিৰ্বাচনী গৰম বতাহ শুক্ৰবাৰে লালিম চাপৰিত বিজেপিৰ বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল আমগুৰি মণ্ডল বিজেপিৰ উদ্যোগত এই লালিম চাপৰিত শ শ লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি বিৰোধী দলৰ ভেটি কবাই তুলিছিল কি একেদৰে 2 মাৰ্চত আন এক সৰ্ববৃহৎ যোগদান কাৰ্যসূচী নাজিৰাত অনুষ্ঠিত হ'ব ভাৰতীয় জনতা পাৰ্টিৰ 2 মাৰ্চত নাজিৰাত এক ঐতিহাসিক ৰাজনৈতিক দৃশ্যৰ জৰিয়তে হাজাৰ হাজাৰ লোকে একেলগে পিন্ধিব গেৰুৱা বসন 3000 কংগ্ৰেছ কৰ্মীয়ে একেলগে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিব আৰু এয়া বিজেপিৰ মাষ্টাৰ ষ্ট্ৰোকত ধৰাশায়ী হৈ পৰিব কংগ্ৰেছৰ ভোট বেংক কংগ্ৰেছ এক প্ৰকাৰ অস্তিত্বহীন হোৱাৰ দিশে 2026ৰ নিৰ্বাচনতে যেন অসমৰ পৰা সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ পৰিব কংগ্ৰেছ দল নাজিৰাৰ ৰাজনীতিত কেৱল মাত্ৰ এতিয়া চলিছে গেৰুৱা দলৰ চৰ্চা অহা 2 তাৰিখে আমি 3000তকৈ অধিক কংগ্ৰেছী লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব সেইদিন ভাৰতীয় জনতা পাৰ্টি আমগুৰি মণ্ডলৰ উদ্যোগত আমাৰ লালিম চাপৰি পঞ্চায়তত আমাৰ ভাৰতীয় জনতা পাৰ্টি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল আৰু তাতেই আমি ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে যিমানখিনি ভাল কাম কৰিছে দেশৰ কাৰণে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিমানখিনি ভাল কাম কৰিছে এইখিনি ৰাইজৰ মাজলৈ লৈ গৈ ৰাইজৰ মাজত অহা নিৰ্বাচনৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে আৰু ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু অহা দিনবিলাকত আমি লালিম চাপৰি পঞ্চায়তৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে যথেষ্ট সংখ্যক লিডত আমি ইয়াৰ পৰা জয়যুক্ত হৈ যাম উন্নয়ন বহু ক্ষেত্ৰত কেইবাটাও ৰাজনৈতিক পাকচকত থাকে কিন্তু তাৰ মাজতে বিধায়কসকলে কি ধৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সমষ্টি উন্নয়নৰ কাৰণে অনুৰোধ কৰিছে সেইটো এটা ডাঙৰ কথা আৰু আপোনালোকে দেখিছে যে আমাৰ নাজিৰা সমষ্টিৰ যি বিধায়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অকল চিঠিকে লিখি থাকে চিঠি লিখিলে সমস্যা সমাধান নহয় সমস্যাটো সমাধান হ'বলৈ হলে প্ৰকৃতাৰ্থত এটা গুৰিলৈকে পাবগৈ লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি কোনোবাই অনুৰোধ কৰে বিৰোধীয়ে হওক বা আমাৰ নিজৰ দলেই হওক কাৰো কথা কিন্তু তেওঁ নেপেলায় গতিকে আমি আশা ৰাখিছোঁ অহা দিনবিলাকত আমি ভাৰতীয় জনতা পাৰ্টিয়ে এই সমষ্টিটো উন্নয়নৰ এখন নতুন প্ৰতিচ্ছবি ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হ'ব আজি বহু লোকে যোগদান কৰিছে আজি এই ধৰি আমি 9খন পঞ্চায়তত এই ধৰণে আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি আহিছোঁ আৰু প্ৰত্যেকখন ৰাজহুৱা সভাতে যথেষ্ট সংখ্যক ৰাইজে প্ৰত্যেক দিনাই আমাৰ মাজত যোগদান কৰিছে আৰু সেইকাৰণে অহা 2 তাৰিখে আমি সন্মানীয় ভাৰত চৰকাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ উপস্থিতিত আমি প্ৰায় 3000তকৈ অধিক কংগ্ৰেছী লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব সেই দিনটো আমি নিৰ্ধাৰণ কৰি লৈছোঁ গতিকে সেই দিনটোত আমি সকলোকে আপোনালোকক আমি নিমন্ত্ৰণ জনাম অহা 2 তাৰিখে আমি 3000তকৈ অধিক কংগ্ৰেছী লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব সেইদিন ভাৰতীয় জনতা পাৰ্টি আমগুৰি মণ্ডলৰ উদ্যোগত আমাৰ লালিম চাপৰি পঞ্চায়তত আমাৰ ভাৰতীয় জনতা পাৰ্টি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল আৰু তাতেই আমি ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে যিমানখিনি ভাল কাম কৰিছে দেশৰ কাৰণে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিমানখিনি ভাল কাম কৰিছে এইখিনি ৰাইজৰ মাজলৈ লৈ গৈ ৰাইজৰ মাজত অহা নিৰ্বাচনৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে আৰু ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু অহা দিনবিলাকত আমি লালিম চাপৰি পঞ্চায়তৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে যথেষ্ট সংখ্যক লিডত আমি ইয়াৰ পৰা জয়যুক্ত হৈ যাম উন্নয়ন বহু ক্ষেত্ৰত কেইবাটাও ৰাজনৈতিক পাকচকত থাকে কিন্তু তাৰ মাজতে বিধায়কসকলে কি ধৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সমষ্টি উন্নয়নৰ কাৰণে অনুৰোধ কৰিছে সেইটো এটা ডাঙৰ কথা আৰু আপোনালোকে দেখিছে যে আমাৰ নাজিৰা সমষ্টিৰ যি বিধায়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অকল চিঠিকে লিখি থাকে চিঠি লিখিলে সমস্যা সমাধান নহয় সমস্যাটো সমাধান হ'বলৈ হলে প্ৰকৃতাৰ্থত এটা গুৰিলৈকে পাবগৈ লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি কোনোবাই অনুৰোধ কৰে বিৰোধীয়ে হওক বা আমাৰ নিজৰ দলেই হওক কাৰো কথা কিন্তু তেওঁ নেপেলায় গতিকে আমি আশা ৰাখিছোঁ অহা দিনবিলাকত আমি ভাৰতীয় জনতা পাৰ্টিয়ে এই সমষ্টিটো উন্নয়নৰ এখন নতুন প্ৰতিচ্ছবি ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হ'ব আজি বহু লোকে যোগদান কৰিছে আজি এই ধৰি আমি 9খন পঞ্চায়তত এই ধৰণে আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি আহিছোঁ আৰু প্ৰত্যেকখন ৰাজহুৱা সভাতে যথেষ্ট সংখ্যক ৰাইজে প্ৰত্যেক দিনাই আমাৰ মাজত যোগদান কৰিছে আৰু সেইকাৰণে অহা 2 তাৰিখে আমি সন্মানীয় ভাৰত চৰকাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ উপস্থিতিত আমি প্ৰায় 3000তকৈ অধিক কংগ্ৰেছী লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব সেই দিনটো আমি নিৰ্ধাৰণ কৰি লৈছোঁ গতিকে সেই দিনটোত আমি সকলোকে